তোমাতকৈ ডাঙৰ আৰু আৰু এতিয়া সময় হৈ গ'ল প্ৰায় 4:18 ধুনীয়াকৈ উঠিছোঁ 4:18 ধুনীয়াকৈ উঠি পেলাই আমি এতিয়া যাব লাগিব কামাখ্যা আৰু আমি যদি অলপ দেৰিকৈ যাওঁ যিহেতু আজি বন্ধ মানুহ বহুত হ'ব পাৰে সেইটো কাৰণে অকণমান সোনকালে যাওঁ 4টা বজাত উঠিছোঁ আমি 5টামান বজাত ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিম তাত গৈ পাৰ্কিং চাৰ্কিং কৰি মেলি মা কামাখ্যা দৰ্শন কৰি আমি বেলেগ ডেষ্টিনেশ্যনত ওলাই যাম আৰু সেইটো কাৰণে কালি শোৱাও অলপ দেৰি হৈছে 11-12মান বাজি গৈছে কিন্তু সকলো দুখ কষ্ট পাহৰি পেলাই আমাৰ যিটো মনৰ কামনা আছে সেইটো পূৰণ কৰিবলৈ আমি সোনকালে উঠি গ'লোঁ বলক এতিয়া যি কি নহওক ধুনীয়াকৈ মুখ হাত ধুই মেলি ফ্ৰেছ হৈ লওঁ তাৰপিছত যাব লাগিব এইটো কামাখ্যা অ'কে ফাইনেলি আমি ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ একদম আজি ক্ৰপ চপ লগাই আজি জিন্স পেণ্ট ধুনীয়াকৈ লগাই লৈছোঁ আৰু বাইদেউ আৰু ছাৰ ইয়াৰ কাষৰ ৰুমটোত আছে এতিয়া বাইদেউ আজৰি হৈ গ'ল কিন্তু ছাৰ এতিয়ালৈকে শুই উঠাই নাই ফাইনেলি আমি কেইটা বজাত 6টা বজাত ওলাবলৈ লৈছোঁ 4টা বজাত উঠি ছাৰে কৰিলে কিমান সময় আধা ঘণ্টা 45 মিনিটৰ ওচৰ আছে ইয়াত সেইকণে শান্তি জীৱনৰ শান্তি সেইকণে বুলি কয় এতিয়া বলক গো কামাখ্যা টেম্পল এইযোৰ থাকি যাব দেখোন মাৰ্কেটিং এতিয়া ধুনীয়াকৈ আমি ওলাই দিওঁ তাৰপিছত কামাখ্যা টেম্পলত ধুনীয়াকৈ গৈ আছোঁ অৱগত আমাৰ 6:11 আমি হোটেল ভাৰ্গৱৰ পৰা ধুনীয়াকৈ আহি গ'লোঁ এফালে গাড়ীখন ইয়াত থৈ দিয়া আছে চাহ আৰু প্ৰথম চাহকাপ হে ৰাতিপুৱা মৰ্ণিং টেকেলি পিঠা উইথ গাখীৰ চাহ লাল চাহ নাই গাখীৰ চাহ আৰু যিকি নহওক ধুনীয়াকৈ আমি গাখীৰ চাহকাপ খাই লওঁ গাখীৰ চাহকাপ খাই মেলি পেলাই চিধা যাব লাগিব কামাখ্যা টেম্পললৈ ইয়াতে মাছমজিয়াত আমাৰ 6টা কিমান আছে 6:17 লাল চাহ জ্যোতি এইটো আমেজেই বেলেগ ঘৰত আহিলে এইটো খাবলৈ পায়েই আমাৰ চাহ তাহ খাই হৈ গ'ল যাব লাগিব কামাখ্যা
আমি এতিয়া ধুনীয়াকৈ গাড়ীখন ইয়াত পাৰ্ক কৰি ল'লোঁ। গাড়ীখন অলপ আগবাঢ়ি থাকিলে একো নাই, যিকি নহয় পাৰ্ক কৰিলোঁ। এতিয়া আমি ধুনীয়াকৈ যাওঁ কামাখ্যা টেম্পললৈ। ইয়াত আহি গ'লোঁ, একদম মানুহে ইফালে ইফালকৈ মাতি আছে, পেটে খোজমাৰি ধৰিলি আৰু জোতা চেণ্ডেল ধুনীয়াকৈ থ'বলৈ দিছে। ইয়াত ধুনীয়াকৈ থৈ লওঁ আৰু চাকি তাকি ইয়াত ধুনীয়াকৈ চাকি বন্তি ধূপ আমি ধুনীয়াকৈ ইয়াৰ পৰাই লৈ মেলি আকৌ যাব লাগিব। আৰু আমি ধুনীয়াকৈ শৰাই লৈ ল'লোঁ। আৰু এফালে এইখন কি বুলি কৈছিলে, চূৰ্ণি ন, এইটো চূৰ্ণি লৈ লোৱা হৈছে। এতিয়া আমি চিধা গৈ আছোঁ কামাখ্যা, মা কামাখ্যা আমি দৰ্শন কৰিবলৈ। ধুনীয়াকৈ দৰ্শন কৰিলোঁ। মনৰ কামনাটো আজি পূৰ হৈ গৈছে। আজি কামাখ্যা মা দৰ্শন কৰিবলৈ হ'লে এইফালে আহক। কামাখ্যা মা দৰ্শন কৰিবলৈ হ'লে এয়া কুপন ল'বলৈ লাইন পাতিব লাগে দেখিছে। কামাখ্যা মা দৰ্শন কৰিবলৈ আহোঁতে আমাৰ টিকেটৰ কাৰণে লাইন পাতিব লগা ন, এণ্ট্ৰি ল'বলৈ টিকেট, আকৌ দৰ্শন কৰিবলৈ আকৌ তাত লাইন পাতিব লাগিব। ইয়াত লাইন দেখিছেনে, ক'লৈকে আছে লাইন ইয়াত, আৰু পিছত আছে আহোঁতে টিকেট ল'ব লাগে। ইয়াত দিব লাগিব। আপোনালোক আহোঁতে ধুনীয়াকৈ কামাখ্যাত আহিব, বজাৰ চজাৰ এনেকৈ কৰি ল'ব শৰাই সঁফুৰা। তাৰপিছত আহি টাৰ্ণিংটোতে আপোনালোকে ৰাইট চাইডে আহিলে টিকেট ল'বলৈ পাৰিব। তাৰপিছত আকৌ এতিয়া এফালৰ পৰা গ'লে ৰাইট চাইডে সোমাই গ'লে যাব ডাইৰেক্ট ওপৰলৈ। আৰু কিমান বাকী আছে? কিমান বাকী আৰু পালোহি আৰু উঠাই আৰম্ভ কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ যাব লাগে ৱেটো। এইফালে লাইন আছে, এই চুকৰ পৰা আৰম্ভ কৰি এনেকৈ ঘূৰি একদম সেই ওপৰলৈকে। এতিয়া আমি কি শ্বৰ্টকাট মাৰিছোঁ নেকি? আমিতো শ্বৰ্টকাট মৰাটো উস্তাদি এতিয়া শ্বৰ্টকাট মাৰিছোঁ। ৰাতি 2টা বজাৰ পৰা, ইয়াত 2টা বজাৰ পৰা লাইন বোলে কামাখ্যা দৰ্শন কৰিবলৈ। বাৰু যি কি নহওক আমি অলপ শ্বৰ্টকাট মাৰিবলৈ চেষ্টা কৰিছোঁ, বাৰ্গেনিং কৰি আছোঁ। আৰু কিবা এটা বস্তু পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। আৰু ৰাতি 2টা বজাৰ পৰা বুলি কৈছে। আৰু কি লাগিছে? আৰু যি কি নহওক আমি এতিয়া যাওঁ, গৈ পেলাই আমি শ্বৰ্টকাট এটা মাৰিছোঁ। শ্বৰ্টকাট মৰাটো আমি উস্তাদি আনো, শ্বৰ্টকাটটো মাৰি লওঁ। শ্বৰ্টকাটটো মাৰি পেলাই আমি সোনকালে চেটাই হ'ব লাগে। আৰু মানে আমি লং কাট যদি মাৰিবলৈ হ'লে আমি পানীটো চুব পাৰিলোঁ হয়, আৰু যদি এফালেদি যাওঁ আমি পানী চুব নোৱাৰোঁ, কিন্তু বাকী পূজা সকলো হ'ব। কিন্তু এইটো যেনেকৈ হ'লেও কামাখ্যা মাৰ ওচৰতেতো কৰিবই, তাকে হওক। এফালে চাওক, ইয়াত ধুনীয়াকৈ পূজা পাতলবোৰ ইয়াত প্ৰায় কৰা হৈছে। আৰু এইফালে মানুহ লাইন চাওক, মানুহৰ লাইন ক'ৰ পৰা আছে একবাৰ আপোনালোকক মই দেখুৱাইছোঁ। মানুহৰ লাইন চাব, এইফালৰ পৰা ৰাতি 2টা বজাৰ পৰা এই চাইডৰ পৰা আছে, এইফালৰ পৰা গৈ গৈ মানুহ একদম এনেকৈ গৈ এই তলত আহিব লগা হৈছে। এইফালৰ পৰাহে ওলাইছে গোটেই মানুহখিনি, এইফালৰ পৰা গোটেই লাইনটো দেখিছে নাই? মা কিন্তু অপাৰ, মহিমা অপাৰ ন, যি কি নহওক। এতিয়া আমি ধুনীয়াকৈ ইয়াত পূজা সৎকাৰ কৰি লওঁ, পানীটো চুই লওঁ, তাৰপিছত দেখা যাব। কামাখ্যা দৰ্শন অৰ্চন পূজাপতি সৰ্ববিঘ্ন বিনাশায় সৰ্বকল্যাণ। আৰু আমাৰ এইফালে ধুনীয়াকৈ দৰ্শন হৈ গ'ল, পানীৰে পূজা মন্ত্ৰ শিকিবলৈ দিলে। আৰু এইফালে এতিয়া অলপ আগত যাওঁ, কি হয় দেখা যাওক। আমি এতিয়া ধুনীয়াকৈ পূজা তাত কৰি আহিলোঁ। এতিয়া আৰু এইফালে মাতিছে, এইফালে যাব লাগিব। এতিয়া ক'ত যোৱা হয়, এইজন আছে আৰু বহুত মানুহ যে প্ৰায় মা দেৱী কামাখ্যা ফটো ওলাই থাকে পিছফালে, এইখন জেগাতে ফটো ওলাই থাকে। আৰু আমি ধুনীয়াকৈ এফালে পূজা কৰিবলৈ আহি আছোঁ। এক্সপিৰিয়েঞ্চ মই প্ৰত্যেকবাৰ আহিলে এনেকৈ বাহিৰে শ্বৰ্টকাট মাৰি থৈ যাওঁ, এনেকৈ লাইন পাতিব নোৱাৰি। শ্বৰ্টকাটে সহায় কৰে আৰু লাইফত শ্বৰ্টকাট মাৰিব লাগে কোনোবা এটা সময়ত। য'তে ত'তে নহয়, য'ত মাৰি নামাৰিলে। এতিয়া গেট নং 2, আমি গেট নং 2ত আমি ধুনীয়াকৈ আহিছোঁ। ইয়াত দৰ্শনটো কৰি লোৱা হয়। আৰু আমি এতিয়া পূজা পাৰ্বণ কৰিবলৈ ইয়াত ধুনীয়াকৈ আছোঁ। এইটো মন্দিৰটো
আৰু এফালে দেখিছে মানুহ গোটেই লাইন পাতি আছে পুৰা আৰু এফালে ধুনীয়াকৈ ধূপ চাকি ইয়াত জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ নাৰিকল লৈ ল'লোঁ পূজাৰী এফালে আছে নাৰিকল ভাঙিব লাগিব এতিয়া বাৰু যি কি নহয় এতিয়া নাৰিকলটো ভাঙিলোঁ ফাৰ্ষ্ট টাইম এতিয়া ভাঙিব ছাৰে তাৰপিছত ভাঙিম মই মজা জয় মা হৈ গয়া ओके ভাঙি দিলোঁ দুফালে এখাই গ'ল এতিয়া আমাৰ প্ৰায় পূজা পাতলবোৰ প্ৰায় কমপ্লিট হৈ গৈছে এতিয়া আমাৰ লাষ্ট পৰ্যায় কি আছে ছাৰ এতিয়া আমি হাত ভৰি ধুই এনেকৈ এইফালে গৈ এনেকৈ ফ্ৰেছ হৈ পেলাই আকৌ আমি লাহেকৈ বাহিৰৰ পৰা কৃষ্ণ কৰি কৃষ্ণটোৱে মা কামাখ্যাক প্ৰণাম কৰি যাম আৰু এইফালে কিছুমান পাৰ মৰি গৈছে ইয়াত চব কিমান পাৰ চবে দান দিয়ে ন আৰু যি কি নহওক ধুনীয়াকৈ আমি একপাক ঘূৰি লওঁ ঘূৰি পেলাই য'ত ভৰি ধুইছিলোঁ তাত ভৰিটো ধুই চিধা যাব লাগিব আমি নিজৰ ডেষ্টিনেশ্যন আমাৰ এতিয়া সকলো কাৰ্যসূচী খতম ইয়াতে আৰম্ভ কৰিলোঁ ইয়াতে শেষ কৰিলোঁ এতিয়া আমি মানে কৰিব নোৱাৰিলে একো যদি নহয় লাহেকৈ আহি পেলাই কামাখ্যাতে বাবাজী এটা হৈ পেলাই ঠিক আছে আৰু এইখিনিতে আমাৰ ধুনীয়াকৈ ফটো মাৰা পৰ্ব খতম হ'ল ফটো ছেশ্যন শেষ এতিয়া যাওঁগৈ আৰু ন আমি ৰিভাৰ্ছ কৰোঁ প্ৰসাদ ধুনীয়াকৈ খালোঁ আমি আৰু মা কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিবলৈ আপোনাৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ কিমান আহিছে দেখিছে ভিৰে ভিৰ আৰু এতিয়া আমাৰ কমপ্লিট অলমষ্ট হৈ গ'ল এতিয়া আমি চিধা যাওঁ আৰু আমাৰ অৱশেষত আমাৰ কামাখ্যা হেৰি দৰ্শন কমপ্লিট হৈ গ'ল আৰু কেনেকুৱা লাগিলে এই জাৰ্ণিটো কালিৰ পৰা আজিলৈকে দৰ্শন মানে প্ৰত্যেকবাৰ এনেকৈ হয়গৈ মানে একে সন্মুখৰ পৰা আজিলৈকে মই কেইবাবাৰো আহিলোঁ কৰিব পৰা নাই মানে ভক্ত লতাই নিচিনা আৰু যি কি নহওক আপোনালোকৰ কামাখ্যা কিছু পৰিৱেশ মৰ্ণিঙৰ পৰা এতিয়ালৈকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আজি তেতিয়া প্ৰকাশ খুৰা এই আজি গুৱাহাটী কামাখ্যা মন্দিৰৰ ওচৰৰ পৰা বিদায় লৈছোঁ বাই বাই মানে এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনৰ কাৰণে আমি এতিয়া কেতিয়া হ'ম আমি ক'ত যাম কামাখ্যা দৰ্শন ধুনীয়াকৈ কৰি আহিলোঁ আৰু লাষ্ট আমি এখন ভিউ পইণ্টত আহিলোঁ ভিউ পইণ্টত ধুনীয়াকৈ ফটো মাৰিলোঁ ফটোশ্বুট কৰিলোঁ আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম সকলোতে উপলব্ধ হ'ব আমাৰ যিকেইখন ফটো মাৰিছোঁ আৰু ফটো নাই আমাৰ অৱশ্যে যিকেইখন মাৰিছোঁ মজা মাৰিছোঁ আৰু ইমানখিনি আছিলে কিমান ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু পিছৰ ভিডিঅ'খিনি আপোনালোকে পাবৰ কাৰণে ন'টিফিকেশ্যনটো মানে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজি বাই বাই